এই এৰালতলী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাম চুতীয়া সমন্বয় ক্ষেত্ৰত 6 ফেব্ৰুৱাৰী বা 9 ফেব্ৰুৱাৰীলৈ 4 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। তাৰ কাৰণে ইতিমধ্যে আমাৰ সমস্ত বিভাগত প্ৰস্তুতি আমাৰ সমাপ্ত হৈছে। মাত্ৰ আৰু কেইটাদিনৰ পাছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব। আমি ভাবিছোঁ আমাৰ তাত কোনো অসুবিধা নহ'ব। জনালে আমাৰ 10,000 ভকত একেলগে সিদ্ধ ল'ব পাৰিব। আৰু ৰন্ধনশালতো আমি 200 চৌকা ইতিমধ্যে প্ৰস্তুত কৰি ৰাখিছোঁ। 500 ৰন্ধনকৰ্মী আৰু এসাঁজত 500 ৰন্ধনকৰ্মীৰ সৈতে আমাৰ ৰন্ধন কাম কৰিব পাৰিব। জয়গুৰু সংঘ এইবাৰ আমি চৌকাখিনি এটা বেলেগ ধৰণে আমি তৈয়াৰ কৰিছোঁ, মানে বনোৱাৰ চিষ্টেম কৰিলোঁ। আৰু আমি 500-600 আমাৰ ৰান্ধনীয়ে ৰন্ধন কৰিব আৰু আমাৰ 200টা চৌকা আমি ইয়াত প্ৰস্তুতি কৰিছোঁ। আৰু 10,000 ভকতে একেলগে বহি খাব পৰা এটা ব্যৱস্থা কৰিছোঁ আমি। আৰু সেইকাৰণে আমি অহা 6 পৰা 9 ফেব্ৰুৱাৰীলৈকে আমি সকলো বৈষ্ণৱ ভকতসকলক আমি ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াত আহি এসাঁজ তেখেতসকলে আহাৰ গ্ৰহণ কৰে। মই পানী যোগান উপ সমিতিৰ সম্পাদক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 3টা পদ গোট খাই এটা অধিৱেশন হয়, পানী, পায়খানা আৰু পাকঘৰ। এই 3টা বস্তু যদি সমন্বয় হয় তেতিয়া এই অনুষ্ঠানটো এটা সুন্দৰ আৰু সফল হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই পাণৰ অনুষ্ঠানটোত আমি পানী যোগানৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰা হৈছে। অসম চৰকাৰৰ PSC বিভাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমস্ত বিষয়বৰ্গ, বিশেষকৈ এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ জ্যোতিকৃষ্ণ মহন্ত, পাৰ্থ বৰুৱা, দীপাংকৰ বৰা আৰু লগতে আমি সুন্দৰকৈ সেইখিনিবোৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে দেখিছে নিশ্চয়। ইয়াত মুখ ধুব পৰা ব্যৱস্থা, পানীৰ ভোজনালয়ত যি সুন্দৰ পানী এটা ব্যৱস্থা খুৱাব পাৰোঁ। আৰু নতুনকৈ আমি এটা ব্যৱস্থা কৰিছোঁ, নতুন পানী এটা মেচিন বহুৱাই এটা ডাইৰেক্ট পানী খাব পৰা এটা মেচিনৰ যোগেদি এটা শুদ্ধ পানী, বিশুদ্ধ পানী ভকতে যাতে ল'ব পাৰে, এই ব্যৱস্থা আমি কৰোঁ।